আমি ধৰক আমাৰ যেটো ওয়েবসাইট থাকিব এই ওয়েবসাইটত আমি প্ৰতিখন জিলা প্ৰতিটো সমষ্টি আৰু প্ৰতি পঞ্চায়ত এনেকৈ আমি তাতে শ্ৰেণীভুক্ত কৰিব পৰা হ'ব আৰু বিভিন্ন ধৰণৰ হিতান আছে আমাৰ ধৰক পঞ্চায়তী ব্যৱস্থাৰ বিষয়ে ৰাস্তা ঘাটৰ বিষয়ে বিদ্যুৎ সংযোগৰ বিষয়ে খোৱা পানীৰ বিষয়ে শিক্ষা ব্যৱস্থাৰ বিষয়ে কোনো কাম ভাল ধৰণে কামটো ৰূপায়ণ নহল তাৰ বিষয়ে বা যিকোনো ধৰণৰ অভিযোগ দিব পৰা ব্যৱস্থা থাকিব সেই অভিযোগসমূহ আমি ওয়েবসাইট যোগে পোৱাৰ পিছত আমি সেইবিলাকৰ যাতে যাৱতীয় ব্যৱস্থা লোৱা হয় তাৰ বাবে মুখ্য সচিব জিলা আয়ুক্ত আৰু তাৰ উপৰিও বিভাগীয় যি বিভাগৰ সেই অভিযোগ হ'ব সেই অভিযোগটো বিৰোধী দলপতিৰ কাৰ্যালয়ৰ পৰা আমি প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰিম আৰু যিসকলে অভিযোগ দিছে তেখেতসকলকো আমি এই বিষয়টো অৱগত কৰিম আৰু নিৰ্দিষ্ট এটা সময়ৰ পিছত যেহেতু আমাৰ চৰকাৰে ইতিমধ্যে ৰাইট টু ডেলিভাৰী অফ পাব্লিক সাৰ্ভিসো আইন এখন আনিছে যে আমাৰ বিভিন্ন সমস্যা সমাধান হ'ব লাগে এটা জবাবদিহি ব্যৱস্থা কৰিছো বুলি কয় মুখ্যমন্ত্ৰীয়ে আমি বিধানসভাত বিভিন্ন বিভাগৰ আঁচনিৰ বাবে পুঁজি আবণ্টন কৰোঁ এই পুঁজিবিলাক বা বিধানসভাত যিবিলাক আবণ্টিত ধন প্ৰকৃততে ব্যৱহাৰ হয় নে এইবিলাক ডাইভাৰ্ট কৰা হয় তাৰো আমি একো বিশেষকৈ সংসূত্ৰ পোৱা নাযায় মাত্ৰ বিধানসভা অধিৱেশন আপোনালোকে জানে আজিকালি কমাই দিছে আমি মাত্ৰ কেইদিনমানৰ কাৰণে সেইখিনি আলোচনা কৰিবলৈ পাওঁ আৰু হেয়া যথেষ্ট সময় নহয় আৰু অকল বিধানসভাত আলোচনা কৰিলে যে সমস্যা সমাধান হ'ব হেতুও কেতিয়াও আমি বিশ্বাস কৰিব নোৱাৰো এটা সমাধান কেতিয়াও নহয় সেই গতিকে আমি যিকোনো সমস্যা যেতিয়া আহে সেই সমস্যাবিলাক সমাধান কৰিবলৈ বিভিন্ন বিভাগৰ হাতত পুঁজি থাকে সেই পুঁজি সৎব্যৱহাৰ হৈছে নে নাই বা যদি পুঁজি আবণ্টন কৰা নাই তাৰ বাবে ভৱিষ্যত বিধানসভাৰ যেতিয়া আমাৰ অধিৱেশন হ'ব বিভিন্ন বিভাগৰ মিটিং হ'ব এই মিটিঙত আমি তেনেকুৱা অভিযোগবিলাক পালে তাৰ বাবে পুঁজিৰ ব্যৱস্থা কৰাৰো পদক্ষেপ ল'ব পাৰিম আৰু এনেকৈ গণতন্ত্ৰ শক্তিশালী কৰা হ'ব সেই গতিকে আমি এই ওয়েবসাইটটো মুকলি কৰিছোঁ